আমাৰ জিলা পৰিষদৰ সদস্য জয়ন্ত পৰিধানক মই সুন্দৰভাৱে বুজাই দিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। এছ'চিয়েশ্যন জোনাই এপে ঘণ্টা লাইমেকুৰি এপে ঘণ্টা আৰু তেলাক এপে ঘণ্টাৰ উদ্যোগত আজি জোনাই অসম চেলেক্ট কৃষি ভৱনৰ প্ৰাংগণত সজাগতা সভাত অনুষ্ঠিত কৰা হাতী অভাৰ সন্মানীয় সভাপতি ইয়াতে উপস্থিত থকা আমাৰ ধেমাজি জিলাৰ পৰিবহণ বিভাগৰ এনফৰ্চমেণ্ট পাৰ্টি অজাতীয়তা দলে ইয়াত উপস্থিত আছে সন্মানীয় বিষয়াসকল ইয়াত জোনাই ই ৰিক্সা সন্থাৰ উপদেষ্টা মনোজ মিলি ঢাকা মিচিং পৰিক্ৰমা জোনাই জিলা সমিতিৰ সভাপতি সম্পাদক মিচিং নিৰ্মাণ কেবাঙৰ সভাপতি মহালপতি সঞ্জয় কুমাৰ মঞ্চত উপবিষ্ট মোৰ জ্যেষ্ঠ কনিষ্ঠ বন্ধুসকল আৰু মোৰ অতিকে মৰমৰ ই ৰিক্সা চালক বন্ধুসকল মোৰ বিশেষ ক'বলগীয়া নাই আপোনালোকৰ সন্তানৰ ওপৰত ই ৰিক্সা চলোৱাৰ ওপৰত আমাৰ বিভাগীয় বিষয়ে আপোনালোকক নিশ্চয় চমুকে হ'লেও বুজিব পৰাকৈ আপোনালোকক অৱগত কৰিলে তাৰ ওপৰতে মই দুটামান যোগ কৰিম যিহেতু আপোনালোক সকলোৱে নিবনুৱা এখন এপে ৰিক্সা চলাই ঘৰ সংসাৰ চলি আছে তাৰ কাৰণে মই সকলো সংসাৰ চালকসকলক মোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জনাইছোঁ আৰু মই ইয়াৰ পৰা আজি আপোনালোকক এটা পৰামৰ্শ এটা দিব বিচাৰিছোঁ এইটো হ'ল যিসকল আমাৰ নিবনুৱা যুৱতীও আজিকালি ই ৰিক্সা চলাই আছে জোনাইত আমি ডিষ্ট্ৰিবিউচন হৈছোঁ যিসকল আমাৰ যুৱক যুৱতী ই ৰিক্সা এপে চলাই আছে 28ৰ পৰা 40ৰ ভিতৰত যিসকল চলাই আছে আপোনালোকক অৰ্থনৈতিকভাৱে অলপ সকাহ দিবৰ কাৰণে আমাৰ ব্যৱস্থা আছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম CM পিপুলে আপোনালোকে অনলাইন যোগেদি আবেদন কৰক আপোনালোকৰ 2 লাখ টকা চৰকাৰৰ পৰা অলপ সহায় পাব তাৰ কাৰণে আপোনালোক আবেদন কৰক বাকী আপোনাৰ আবেদন কৰাৰ পাছত কাগজটো বা আপোনালোকৰ ইণ্টাৰভিউ দিয়াৰ পাছত নামটো মোক দিলে হ'ল নিশ্চয় আপোনালোকক দিয়াৰ ব্যৱস্থা কৰি দিম 2 নম্বৰ কথা যে এই আপোনালোকৰ নিয়ম নীতি কেইটামান আছে এই ৰিক্সা যিহেতু চলাই আছে টমটম এপে চলাই আছে আপোনালোকক হাইৱে চলাব নোৱাৰে এই নিয়মটো সুপ্ৰিম কোৰ্টে বনোৱা ভাৰত চৰকাৰে বনোৱা এখন নিয়ম আছে কিন্তু আমাৰ ইয়াত একচুৱেলি এতিয়ালৈ কাম হোৱা নাই পঞ্চায়ত ৰাজ ব্যৱস্থা যোগেদি চলি আছে তথাপিও অলপ খেলা মাৰ্জনা নথকা নহয় আছে তাৰ কাৰণে আমি যোৱা কেইবাটা বছৰ আগত মোৰ পঞ্চায়ত যেতিয়া সভাপতি আছিলে তেতিয়া আমি ডিচিৰ লগত দ্বিতীয়ৰ লগত আমি কেইবাজনেও এনেকৈ সজাগতা হ'ব আৰু মিটিঙো কৰিছোঁ নিয়ম নীতিৰ বিষয়েও আমি চালকসকলক বুজাই দিয়া আছিলে কিন্তু এটা বস্তু মোৰ কিছুমান দৃষ্টিগোচৰ হয় এইটো হ'ল যিহেতু আপোনালোকৰ লগত অথবা ৰিক্সাত 3-4জন যাত্ৰী বহি থাকে লগত যে আপোনালোকে নিয়ে কোনোবা জেগাৰ পৰা কোনোবা ঠাইলৈকে লৈ যায় সেইখিনি সময়ত তেওঁলোকৰ জীৱনটো আপোনাৰ লগত থাকে হয়নে নহয় এই সময়খিনিত আপোনালোকে মই কিছুমানক চাওঁ মোবাইলটো হাতত লৈ কিনে টমটমটো চলাই গৈ থাকে বাইচান্স কিবা এটা হয় তেতিয়া আপোনালোকে এই আপোনালোকৰ ই ৰিক্সাত ইঞ্চুৰেঞ্চো নাই ৰেজিষ্ট্ৰেশ্যন কাগজো নাই একো নাই এই বা 2-3জনৰ জীৱনটো আপোন মানুহজনক আপুনি হেৰুৱাব লগা এইটো কাৰণে আমাৰ বিভাগীয় বিষয়াই কৈছে আপোনালোক হেলমেট পিন্ধক টমটম যদি চলাইছে অলপ ধ্যান দিয়ক আৰু গাড়ী চলোৱা সময়ত আপোনালোকে যিকোনো বস্তু ফ্লাইট চলাওক ট্ৰেইন চলাওক বাছ চলাওক গাড়ী চলাওক আমি যদি গাড়ী চলাওঁ আমি যেতিয়া গাড়ীত সোমাই তেতিয়া আমি গাড়ীটো স্পীকাৰটো লগাই কিনি মানে এনেকৈ লৈ কিনে আমি কথা নাপাওঁ স্পীকাৰ লগাই লৈ দিওঁ কল কৰি কিনি গাড়ীখন চলাওঁ কিন্তু আপোনালোকৰ এই ৰিক্সাবিলাকত যেতিয়া চলাওঁ আমাক এনেকৈ লৈ কিনে আহিছোঁ বাইদেউ তাত বেচাই যদি 2-3জন আছে তেতিয়া ঠাই লৈ দিব গতিকে এই আপোনালোকে হেৰুৱাবলগীয়া হ'ব পাৰে আৰু হৈছেও আৰু ইয়াত
জোনাইত আপোনালোকে চাওক, ইয়াত আপটো চিনেমাৰ পৰা জোনাইলৈকে কেইবাটাও জেগাত এটা ডেঞ্জাৰ জ'ন বুলি লিখা আছে। প্ৰায় এক্সিডেণ্ট হয়, আমি বহুত নিজৰ আপোন মানুহবিলাক হেৰুৱাই আছে। গতিকে তাৰ কাৰণে সাৱধান হোৱাটো ভাল। আৰু চৰকাৰৰ কিছুমান নিয়ম আছে, আপোনালোকৰ টমটমবিলাক যিহেতু ৰুৰেল এৰিয়া হ'লেও আপোনালোকে নিয়ম নথকাকৈ কোনো বস্তু চলিব নোৱাৰে। যাৰ ই ৰিক্সা বা এপে ৰিক্সাবিলাকৰ ৰেজিষ্ট্ৰেশ্যন কৰা নাই, ইঞ্চুৰেঞ্চ কৰা নাই, এইবিলাক কৰিলে ভাল। আৰু লাইচেঞ্চ, আপুনি গাড়ী এখন চলাই আছে, আপোনাৰ গাড়ীত যে মই চলাব জানো এই তাৰ এটা প্ৰমাণ লাগে। এইটো প্ৰমাণবিলাক আগৰ নিচিনাকৈ এতিয়া আজিকালি আপুনি দ্বিতীয় অফিচত গৈ লাইন ধৰিব নালাগে। আজিকালি অনলাইন কৰি অনলাইনতে আপুনি কম্পিউটাৰত কৰি এঘণ্টামান কৰিলে অনলাইনতে আপোনাৰ মানে ফটো ওলাব, ভিডিঅ' ফটো ওলাব, তাতে কুৱেশ্যন কেইটামান এৰেঞ্জ কৰে। সেই কুৱেশ্যনটো আপুনি এনচাৰ দিব পাৰিলে আপোনাৰ লাইচেঞ্চ লাৰ্ণাৰটো আৰম্ভ হ'ব। অলপমান পঢ়িব লাগে, কিন্তু এঘণ্টা পঢ়িব লাগে। মই নিজেও এইটো ইণ্টাৰভিউ দিখিনি পাছ কৰি কিনে মোৰ আগত আছিলে ৰিনিউ কৰি, মানে আজিৰ যুগৰ মানে ড্ৰাইভিং লাইচেঞ্চটো লওঁ বুলি আমাৰতো অলপ কিন্তু হাৰ্ড কপি আছিলে, মেনুৱেল কপি আছিলে। গতিকে যিসকল চালক আছে, মই চালকবিলাক বিশেষ অনুৰোধ জনাইছোঁ, লাইচেঞ্চটো লওক, ৰেজিষ্ট্ৰেশ্যন কৰক। কিছুমান একেবাৰে মানে চাইনিজ ৰিক্সাও আছে ছাৰ, এইবিলাক ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰে আৰু। তো এইবিলাক অলপ মৰম চেৰেক কৰি চাই দিব লাগিব, উপায় নাই, নিবনুৱা চলিব লাগিব। কিন্তু চলিলেই নহ'ব, অভাৰটেক কৰিব নালাগে। আৰু আমাৰ বিশেষকৈ মই তেলাম লাইমেকুৰিটো ইমানখিনি কেতিয়াবা ৰাস্তাত গৈ লওক হাইৱে দেখি পাওঁ, কিন্তু আমাৰ জোনাই বিশেষকৈ ই ৰিক্সা হন্তা পাৰ্টিক মোক এতিয়াও পুনৰ পৰা কিছুমানে মোক ফোন কৰি আছে। এই আমাৰ চিভিল মেডিকেলৰ পৰা বাইদেউজনী বিশেষ ফোন কৰি আছে মোক। এই মেডিকেলৰ সন্মুখত আপোনালোকে গৈ কিনে লুডু খেলি তাকে মাতিলেও মানে ভালকৈ ৰেচপণ্ড নকৰে কৈছে। এই জনাই আছে তিনিআলি লুডু খেলি তাকে কোনোবাই মাতিলে গছৰ তলত মাতিলেও মানে ৰেচপণ্ড নকৰে, বেয়াকৈ মানে ব্যৱহাৰটো ঠিক নহয়। আপুনি যদি টমটম এখন চলাই কিনে ঘৰ সংসাৰ চলাব বিচাৰিছে, আপুনি তাত মোবাইল লুডু খেলি কিবা এটা কৰি মানে আপোনাৰ পেচেঞ্জাৰ মাতিলে আপুনি ভাল ব্যৱহাৰ নকৰিব। এনেকুৱা হ'লে এদিনা মই ইয়াৰ সন্তাৰ এখন অধিৱেশন এটা হৈ আছিল, তেতিয়াও কৈছোঁ। গতিকে এইবিলাক যাতে হ'ব নালাগে, ধ্যান দি কৰক। এই ৰিক্সা এখন কিনাৰ পাছত মই দুখন কিনিম বুলি ভাবিব লাগে। দিল্লীৰ এটা নাপিত এটা কাহিনী আপোনালোকে ফেচবুকত চাইছে নাই? তেওঁ নাপিত চলাই এতিয়া গোটেই তাৰ লগত এতিয়া নাপিত চলোৱাৰ পাছত এটা ধান কিনিছিলে, সৰু এখন ধান, অলপ মাৰুতি ধান এটা আছিলে, ধান কিনিছিলে। ধান কিনাৰ পাছত তেওঁ এতিয়া BMW কিনি ভাড়া দি আছে। আপোনালোকে এতিয়া ই ৰিক্সা চলাইছে, খালি তাতকৈ এপে ৰিক্সা চলাওক, তাৰপাছত আপোনালোকে মেজিক কিনিম বুলি ভাবক, তাৰপাছত বলেৰো পিক আপ কিনিম বুলি ভাবক। মানে মানুহৰ দৃষ্টিভংগীটো চিন্তাধাৰণাটো আগত যাম বুলি ভাবিব লাগে। দিনটোত আপুনি টমটম চলাই এক দুটা ভাড়া পালে নাপালে লুডু খেলি লুডুৰ পৰা পইচাটো লৈ যাম বুলি যেতিয়া ভাবিব নহয়, জীৱনত আগুৱাই নাযায় আৰু উন্নতি নহয়। গতিকে আৰু অনুৰোধ থাকিল, আমি যিহেতু আমি চৰকাৰৰ মানুহ, আপোনালোকৰ মৰম চেনেহ আমাক নিৰ্বাচিত কৰা প্ৰতিনিধি, জনপ্ৰতিনিধি, আপোনালোকৰ লগত যিকোনো দুখৰ সুখৰ লগত আমি সদায় কাম কাজ কৰিম। চৰকাৰী যিখিনি সা সুবিধা আছে এই সুবিধাখিনি দিবৰ কাৰণে আমি চেষ্টা কৰিম। কোনোবাই যদি টমটম চলোৱাৰ ফেমিলি যদি কোনোবাই চৰকাৰী সুবিধাৰ পৰা, ৰেচন কাৰ্ড পোৱাৰ পৰা, সৰুমুদৈ পোৱাৰ পৰা, বিভিন্ন কিবা পোৱাৰ পৰা যদি বঞ্চিত হৈ আছে, আপোনালোকৰ সন্তাক আমি এতিয়াৰ পৰা দায়িত্ব দিম। লাইমেকুৰি তেলাম জোনাই ষ্টেচন সন্তাক আপোনালোকৰ অসুবিধাখিনি জমা দিলে আপোনালোকৰ সন্তাৰ সভাপতিয়ে আমাক দিলে আমি নিশ্চয় তাৰ ব্যৱস্থা কৰি দিম বুলি আহ্বান জনাই মোৰ চমু বক্তব্য ধন্যবাদ।